2024-25 বৰ্ষৰ যি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বাজেট সেই বাজেটক লৈ মুঠেও সন্তুষ্ট নহয় আমি ৰাইজৰ দল। আমি দেখিছিলো যে নিৰ্বাচনৰ সময়ত আটাইতকৈ ডাঙৰ সমস্যাটো ৰূপে দেখা গৈছিল নিবনুৱা সমস্যা, আৰু এতিয়া দেখা গৈছে যে গোটেই ভাৰতবৰ্ষত আজিৰ দিনটোত যদি 18 জন কোনোবা এখন হোটেলত ব্যক্তিগত পৰ্যায়ৰ কৰ্মচাৰী কেতিয়াবা চাকৰি ওলায়, সেই 18 জন চাকৰিৰ কাৰণে 1 লাখ পৰ্যন্ত ষ্টুডেণ্টে এতিয়া ইণ্টাৰভিউ দিবলৈ আহে। অৰ্থাৎ ভাৰতবৰ্ষৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল নিবনুৱা সমস্যা। কিন্তু এবাৰৰ বাজেটখনত নিবনুৱা সমস্যা সমাধানৰ কাৰণে কি ক'লে জানেনে? নিবনুৱা সমস্যা সমাধানৰ কথা কৈ ক'লে যে দেশত অহা 5 বছৰত ভাৰতবৰ্ষৰ 100টা কোম্পানীৰ ভিতৰত 1 কোটি যুৱক যুৱতীক ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে 1 কোটি যুৱক যুৱতীক ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে, অৰ্থাৎ ব্যৱসায়ত তাৰমানে কি কয় আপোনাৰ এই সেলছমেনে হওক বা অন্য কিবাই হওক এক্সিকিউটিভ হওক সেইবিলাকত ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে তেওঁলোকক মাহে 5,000 টকাকৈ দি ভাত্তা দি তেওঁলোকক এবছৰৰ কাৰণে ইণ্টাৰ্ণশ্বিপ কৰাৰ ব্যৱস্থা কৰি দিব। তো যি সময়ত আমি দেখিছিলো যে ভাৰতীয় আৰ্মিত যথেষ্ট পৰিমাণৰ পদ খালী হৈ আছে, ভাৰতীয় ৰেলৱেত যথেষ্ট পৰিমাণৰ পদ খালী হৈ আছে, যি সময়ত সৰ্বভাৰতীয় প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে সম্পূৰ্ণৰূপে পদ খালী হৈ আছে, সেইবিলাকত স্থায়ী নিযুক্তি কৰাৰ পৰিৱৰ্তে এতিয়া চৰকাৰে আনকি কোম্পানীত চাকৰি দিয়াৰ পৰিৱৰ্তে চৰকাৰে কেৱল ইণ্টাৰ্ণশ্বিপ খটুৱা যি ব্যৱস্থা গ্ৰহণ কৰিছে, এইটোৱে প্ৰমাণ কৰিছে যে নৰেন্দ্ৰ মোদী চৰকাৰে কোনোপধ্যে নিবনুৱাসকলৰ সমস্যা সমাধান কৰাৰ পক্ষত নাই। তেওঁলোকে কেৱল কায়ৰা মনোবৃত্তিৰে কোম্পানীৰ ওপৰত দেশখন সম্পূৰ্ণৰূপে এৰি দিব খুজিছে। তো গতিকে মই ভাবো যে এই বাজেটখনৰ বেলেগ কথা কোনো বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই। এই বাজেটখনৰ কেৱল আৰু কেৱল এই বিষয়টো চাই দিলে নৰেন্দ্ৰ মোদী চৰকাৰ যে কোম্পানী নিৰ্ভৰ চৰকাৰ, নৰেন্দ্ৰ মোদী চৰকাৰে যে ৰাইজৰ কোনো ধৰণৰ নিবনুৱাসকলৰ সমস্যাৰ সমাধানৰ কাৰণে কোনো ব্যৱস্থা নকৰে আৰু দেশৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ যে কোনো দৃঢ় পৰিকল্পনা নাই, সুদৃঢ় কম্প্ৰেহেনচিভ তেওঁলোকৰ কোনো যে প্ল্যান নাই, সেই কথাটো এবাৰ বাজেটখনত অতি স্পষ্ট হৈ ওলাই পৰিছে। এবাৰৰ বাজেটখনত আমি দেখিবলৈ পালো যে অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰক 2টা পেকেজ দিয়া হৈছে। অন্ধ্ৰপ্ৰদেশক তেওঁলোকৰ ৰাজ্যিক তেওঁলোকৰ যি ৰাজধানী নিৰ্মাণৰ কাৰণে কেইহাজাৰমান কোটি টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে, আৰু বিহাৰক বানপানী সমস্যাৰ সমাধান কৰিবৰ কাৰণে 11,500 কোটি টকা দিয়া হৈছে। ইয়াৰ বিপৰীতে আমি দেখিবলৈ পালো যে অসমত বানপানী সমস্যা সমাধানৰ কাৰণে বিশেষ মানে আশ্বাস দিয়াৰ পৰিৱৰ্তে তেওঁলোকে একো কাম নিদিলে। অসমে পালে আশ্বাস, বিহাৰে পালে টকা, অন্ধ্ৰপ্ৰদেশে পালে টকা, অসমে পালে আশ্বাস। আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে আমি জনামতে দিল্লীত গৈ বহি লৈছিলে বাজেটখনৰ কাৰণে, কিন্তু দুৰ্ভাগ্যবশতঃ অসমৰ মুখ্যমন্ত্ৰীক সামান্যতম গুৰুত্ব নিদিলে কেন্দ্ৰীয় চৰকাৰে। অসমৰ এটাও সমস্যা সমাধান কৰাৰ কথা এইবাৰ বাজেটত উল্লেখ নাই। এই বাজেটে সম্পূৰ্ণৰূপে অসমক অৱজ্ঞা কৰিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমি সকলোৱে জানো যে এইবাৰ বানপানীত আমাৰ কিমান ক্ষতি হৈছে। আমি সকলোৱে জানো যে অসমত গড়ে 39 লাখ হেক্টৰ মাটিত বানপানী হয়। আমি সকলোৱে জানো যে অসমত এইবাৰ যদি আমি চাওঁ তেতিয়াহ'লে দেখা যায় যে এইবাৰ 29খন জিলাৰ অতি কমেও 24 লাখ মানুহ বানপানীত ক্ষতিগ্ৰস্ত হৈছে, 100তকৈ অধিক মানুহৰ মৃত্যু ঘটিছে। কিন্তু তাৰ পাছতো অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধানৰ কাৰণে 1 টকাও কেন্দ্ৰীয় চৰকাৰে দিবলৈ প্ৰস্তুত নহল। এইটোৱে হ'ল নৰেন্দ্ৰ মোদী চৰকাৰখনৰ অসমৰ প্ৰতি প্ৰকৃত তেওঁলোকৰ মানসিকতা। তেওঁলোকে এ ফৰ আছাম বুলি কয়, ডিঙিত গামোচাখন লৈ অসমক ভাল পোৱা দেখুৱায়, তেওঁলোকে অষ্টলক্ষ্মী বুলি কয়, কিন্তু কাৰ্যত অসমৰ সমস্যা সমাধান কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। অসমৰ তেল তেওঁলোকৰ কাৰণে, অসমৰ কয়লা তেওঁলোকৰ সম্পত্তি, অসমৰ চুনিল তেওঁলোকৰ সম্পত্তি, অসমৰ GST তেওঁলোকৰ সম্পত্তি, অসমৰ কৰ ব্যৱস্থাও তেওঁলোকৰ হাতত। অসমৰ মানুহৰ ইনকাম কৰিবৰ কাৰণে অসম চৰকাৰৰ কোনো ধন নাই, অথচ বাজেটত অসমৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে এই বাজেট অসম বিৰোধী এখন বাজেট, উত্তৰ পূৰ্বাঞ্চল বিৰোধী বাজেট, আৰু এই বাজেটে অসমৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰিলে।